নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। গুৱাহাটীৰ পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ ১৮ সংখ্যক শিক্ষা সাংবাদিকতাৰ দিন কালি গুৱাহাটী প্ৰেছ ক্লাবত পালন কৰা হয়। শিক্ষা সাংবাদিকতাৰ উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনৰ হকে গঠিত এই ন্যাসে আয়োজন কৰা অনুষ্ঠানত লখিমপুৰৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ে এক সন্মান লাভ কৰে। লখিমপুৰৰ বাতৰিৰ সংবাদদাতাই জনোৱা মতে দুখন বিদ্যালয়ক ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয় হিচাপে স্বীকৃতি দি বঁটা প্ৰদান কৰে আৰু এই দুই বিদ্যালয়ৰ ভিতৰত লখিমপুৰ জিলাৰ টাউন মডেল প্ৰাথমিক বিদ্যালয়ো অন্যতম। গোগামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতীয় বিদ্যালয়ৰ তিনিআলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ সিদ্ধান্ত মৰ্মে গোগামুখ দবা খেলুৱৈ সন্থা নামেৰে এটি ক্ৰীড়া সংগঠন গঠন কৰা হয়। যোৱা ১৪ ছেপ্টেম্বৰত দবা খেলুৱৈ তথা শিক্ষক খগেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত যুৱ প্ৰজন্মৰ প্ৰতিভাৱান দবা খেলুৱৈসকলক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে এই ক্ৰীড়া সংগঠনটি গঠন কৰা হয়। সংগঠিত ক্ষুদ্ৰ জৈৱিক কৃষক আৰু উৎপাদক অসমৰ উদ্যোগত লখিমপুৰ জিলাৰ চিয়াজুলি পঞ্চায়তৰ বোকানলাত অসমৰ দ্বিতীয়খন ইক' ভিলেজ গঢ়াৰ লক্ষ্যৰে অলপতে বোকানলাত এখন সভা অনুষ্ঠিত হয়। বোকানলাৰ শান্তিপুৰস্থিত ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা সভাত অনুষ্ঠানটিৰ তেজপুৰ নৰ্থ বেংক জনৰ সভাপতি তাৰাবীৰ চেত্ৰী আৰু সম্পাদক অৰুণ বৰুৱাই প্ৰাকৃতিক সম্পদ তথা সৌন্দৰ্যৰে ভৰপূৰ বোকানলা অঞ্চলক ইক' ভিলেজ গঢ়াৰ লক্ষ্যৰে কি ব্যৱস্থা হাতত ল'ব লাগিব সেই বিষয়ে বিস্তৃত বিৱৰণ আগবঢ়ায়। লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কমাৰচুক নামঘৰ পথৰ এটা পুখুৰীত যোৱা ১৪ ছেপ্টেম্বৰত এটা মৃতদেহ উদ্ধাৰ হয়। পৰৱৰ্তী সময়ত মৃতদেহটো নাৰায়ণপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ২ নং হাৰমতিগড় নিবাসী সুচেন হিৰাৰ বুলি চিনাক্ত কৰা হয়। পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। জিলাখনৰ ঘিলামৰা ঢকুৱাখানা সংযোগী পথত কালি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত শিশুসহ ৪জনকৈ লোক আহত হয়। ঘিলামৰাৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে ঘিলামৰা থানাৰ অন্তৰ্গত ত্ৰিবেণীপাৰাৰ সমীপত দুখন বাইকৰ মাজত মুখামুখিকৈ খুন্দা লগাত এই পথ দুৰ্ঘটনাটি সংঘটিত হয়। আহতসকলক তৎক্ষণাত ঘিলামৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। জিলাখনৰ পথালি পাহাৰৰ সমীপৰ পিঠাগুৰি মাজগাঁও নিবাসী ধৰ্মপ্ৰাণা আৰু সৰবৰহী মহিলা গোলাপী ভাগৱতীয়ে অলপতে ৯৬ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি জিতেন বৰুৱাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। মোৰ কবিতাৰ শিৰোনাম সৰাপাতৰ খহনীয়াত। সৰাপাতৰ খহনীয়াত ঢাক খাই পৰে সেউজ মাটিৰ উদীয়মান ৰং। স্খলিত হালধীয়াৰ চলাহী কথাত বিচলিত হয় তন মন চেতন। ক'ৰবাত হেৰাই যায় অস্তিত্বৰ শেষৰটো তৰা। কোনে জানে কোনে ভাবে চিৰবসন্তৰ আহ্বান যে মিছাৰ ছাইসনা বিভৎস পহেলিকা। পৰিসমাপ্তিৰ দৃশ্যপটত বেলি থমকিলেই যে ৰ'দ হেৰাই তেনে নহয়। জোনাকৰ উৎসও হ'ব পাৰে ৰ'দৰ অনুশীলন। এই প্ৰত্যয়ৰ বাণী বিলাবলৈকে প্ৰবল বিজুলী গাজনি ধুমুহা বৃষ্টিপাতৰ মাজতো থিয় হৈ আছে এজন কবি আৰু তেওঁৰ ছাঁ। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম চৰাই আৰু চিলা। চৰাই আৰু চিলা, জীৱন আৰু দাসত্ব। চৰাইবোৰ যুঁজাৰু, চৰাইবোৰ পৃথিৱীৰ সাধু। দুখমোকালিতে সূৰ্যমুখী হৈ বিয়লি উভতি আহিব পাৰে অস্তাচলৰ বাটেৰে চৰাইবোৰে। ঠোঁটেৰে কঢ়িয়াই আনিব পাৰে আকাশৰ ঠিকনা কিম্বা মাটিৰ মমতা। চিলাবোৰ বন্দী খেয়ালি হাতৰ মুঠিত। ইচ্ছা কৰিলে গৰাকীয়ে চিলাবোৰক দুহাতেৰে ঠেলি দিয়ে সুদূৰলৈ। মন কৰিলেই চিলাবোৰক ভূপতিত কৰে অকাতৰে। চিলাবোৰ যিমান ৰঙীন
সিমান সুবিধাবাদী অথবা আত্মাভিমানী। চৰাইবোৰ যিমান চঞ্চল সিমান সৰবৰহী। চিকাৰীৰ সহজাত লক্ষ্য চৰাই যদিও চৰাই সদায় মুক্ত। চিলাৰ শত্ৰুগৰাকী নিজেই। ওপৰলৈ উঠা কিম্বা তললৈ নমাৰ খেলখনত চিলাবোৰ সৰ্বক্ষণ বিপন্ন। ক্ষণিক অস্তিত্বৰ বাহিৰে চিলাবোৰ সদায় গৌণ। আনহাতে চৰাইবোৰে পৃথিৱীৰ সুষমা, গতিশীল আৰু মুক্ততাৰ সাৱলীল পৰিক্ৰমা। জীৱন কি চৰায়ে জানে, দাসত্ব কি চৰায়ে বুজে। মোৰ অন্য এটি কবিতাৰ শিৰোনাম বেলিটো বলিয়া হৈছে। বেলিটো বলিয়া হৈছে বুলি সিহঁতে বিজ্ঞাপন বিয়পাইছে। দিন ৰাতিৰ অংকত আউল লগাই ঘড়ীৰ পৰা উচ্ছেদ কৰিছে ঘণ্টা মিনিটৰ কাটা। নিষেধাজ্ঞাৰ চমতাৰে ঋতুবোৰক বৰকৈ কোবাইছে। সময়ক কাবু কৰিব খোজা জৰাখণ্ডৰ অঙহী বঙহীয়ে ঋতুবোৰ যাতে সঠিক সময়ত আহিব নোৱাৰে তাৰ বাবে ঋতুবোৰক খুৰা কৰাৰ গোপন অভিসন্ধি এটাও সৰ্বত্ৰে চলি আছে। আচলতে ইয়াত আধাৰ খহিছে। বিকৃতিবোৰ সুকৃতিৰ বুনিয়াদত খোপনি পুতি বহিবলৈ পৃথিৱীখনক কংসৰ পোতাশাল কৰিব খোজাসকলে পাহৰি গৈছে যে অচিৰেই জন্মাষ্টমী আহি আছে। কাব্য কুঞ্জ। অনুষ্ঠানটিত ইমান পৰে কবি জিতেন বৰুৱাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।